ঘৰত যেতিয়া একো খবৰ নিদিয়াকৈ পটককৈ আলহী অহা হয় আৰু আজিও মোৰ ঠিক তেনেকুৱাই হ'ল আৰু আজিৰ আলহী হৈছে মোৰ ভণ্টি ব'লক তেন্তে তাইৰ কাৰণে কিবা এটা বনাওঁ সৰুকৈ এয়া মই ল'লোঁ এবাটি চেনি এবাটি চুজি আৰু বাদাম কেইটামান লগতে কোকো পাউডাৰ বেকিং ছ'ডা বেকিং পাউডাৰ ফাৰ্ষ্ট চুজি আৰু চেনিখিনি মই মিক্সিত গুড়া কৰি লওঁ তাৰ পৰা এটা বাউলত ঢালি তাত গাখীৰৰ সৈতে ধুনীয়াকৈ মিক্স কৰি দিলোঁ তাৰ পৰা এটা কলো লৈছোঁ কলটো গুড়া কৰি তাত চুজি চেনি আৰু কল গোটেইকেইটা মিলাই এটা ধুনীয়া পেষ্ট বনালোঁ তাৰ পৰা ইয়াত কোকো পাউডাৰ বেকিং ছ'ডা বেকিং পাউডাৰ মিলাই দিলোঁ সেইকাৰণে কালাৰটো এনেকুৱা হৈ গ'ল এক চামুচ ল'লোঁ আৰু এয়া মোৰ কেক টিনটোত তলত আপোনালোকে বাটাৰো দিব পাৰে মই ঘি দিলোঁ তাৰ পৰা পেষ্টটো তাত ঢালি দিলোঁ ওপৰত বাদামেৰে দি গাৰ্লিছ কৰি দিলোঁ তাৰ পৰা এয়া মোৰ হেল্পাৰ 11 মেচিনটোত 30 মিনিটছৰ কাৰণে থৈ দিলোঁ আৰু এতিয়া মই চাহ বনাই লওঁ এয়া আফটাৰ 30 মিনিটছ মোৰ কেক ৰেডি গতিকে মোৰ এতিয়া টেনশ্যন নাই তাইক ধুনীয়াকৈ চাহ একাপ খুৱাই দিওঁগৈ এয়া মোৰ চাহো ৰেডি গতিকে চাহ একাপ দি আহোঁগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তাইতো ভাগিনকেইটাৰ লগত খেলাত ব্যস্ত যিহেতু মাহীয়ে খুৱাই ভাগিনলৈ এটা বেলেগেই হেঁপাহ থাকে